ভয়ঙ্কৰ ঘটনাত এতিয়ালৈকে ২৪ জন লোকৰ মৃত্যুৰ খবৰ আহিছে ৮০ জনতকৈ অধিক লোক আহত হৈছে এটা ভয়ঙ্কৰ বোমা বিস্ফোৰণত কঁপি উঠিল এটা মছজিদৰ চৌহদ আৰু নামাজৰ সময়তে জুম্মাৰ নামাজৰ সময়তে এই ভয়ঙ্কৰ বোমা বিস্ফোৰণটো সংঘটিত হৈছে আত্মঘাতী বোমাৰুৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ঘটনাত কোন জড়িত আছে এতিয়ালৈকে পোহৰলৈ অহা নাই চৌদিশে এক হাহাকাৰ পৰিস্থিতি আৰু এই ভগ্নাশেষবোৰৰ মাজৰ পৰা ধ্বংসাশেষবোৰৰ মাজৰ পৰা এজন এজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে আহত হৈছে বহু লোক আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে আজি জুম্মাৰ নামাজৰ সময়তে এই ভয়ঙ্কৰ ঘটনাটো সংঘটিত হৈছে চিয়াসকলৰ মছজিদক টাৰ্গেট কৰি লোৱা হৈছে আত্মঘাতী বোমাৰুৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে আৰু তাৰ পাছতেই হাই এলাৰ্ট জাৰি কৰা হৈছে পুনৰবাৰ জনাইছো এটা চিয়া মছজিদৰ সন্মুখত ভয়ঙ্কৰ বোমা বিস্ফোৰণ আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ঘটনা হৈছে পাকিস্তানৰ ইছলামাবাদৰ এটা মছজিদক টাৰ্গেট কৰি লোৱা হৈছে তাৰ পাছৰ পৰিৱেশ আপোনালোকক দেখাই আছো এতিয়ালৈকে ২৪ জন লোকৰ মৃত্যুৰ খবৰ আহিছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে কাৰণ এতিয়াও যিখিনি অঞ্চলত বা যেটো ঠাইত বোমাটো সংঘটিত বিস্ফোৰণটো সংঘটিত হৈছে তাত এতিয়াও উদ্ধাৰ অভিযান চলি আছে বহু লোক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে আৰু হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে পুনৰবাৰ জনাইছো চিয়াসকলৰ মছজিদক টাৰ্গেট কৰি লৈছিল কোনোবা সংগঠন এতিয়ালৈকে কিন্তু কোনোৱে দায়িত্ব স্বীকাৰ কৰা নাই আৰু এই ভয়ঙ্কৰ বিস্ফোৰণটোত পাকিস্তানৰ ইছলামাবাদৰ এটা চিয়া মছজিদক টাৰ্গেট কৰি লোৱা হ'ল টাৰলাই ইম্বাৰগাহত সংঘটিত হৈছে এই ভয়ঙ্কৰ আত্মঘাতী বোমা বিস্ফোৰণটো আৰু কোনে কেনেকৈ সেই মছজিদটোৰ নামাজৰ সময়ত বোমা লৈ তাত প্ৰৱেশ কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত তদন্ত চলি আছে আৰু তাৰ মাজতে কৈছো যে বোমা বিস্ফোৰণত ২৪ জন লোকৰ মৃত্যু হৈছে প্ৰায় ৮০ জনৰো অধিক লোক আহত হৈছে আহতসকলৰ অধিকাংশৰে অৱস্থা অতি সংকটজনক চিকিৎসালয়লৈ তেওঁলোকক লৈ যোৱা হৈছে ততাতৈয়াকৈ কিন্তু তেওঁলোকৰ তাৰে বহুতৰে মৃত্যু হ'ব পাৰে বুলি আশংকা কৰা হৈছে আৰু সেই অঞ্চলটোত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে ঘটনাৰ কোন জড়িত এতিয়ালৈকে পোহৰলৈ অহা নাই আৰু কোনো এতিয়ালৈকে দায়িত্ব স্বীকাৰ কৰা নাই কিন্তু চিয়া আৰু সুন্নীসকলৰ মাজত যেটো এটা সংঘাত আছে তেনেকুৱা ধৰণৰ সংঘাতৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে সন্দেহ কৰা হৈছে কাৰণ টাৰ্গেট কৰি লোৱা হৈছিল চিয়াসকলৰ সেই মছজিদটোক যেটো পাকিস্তানৰ ইছলামাবাদৰ এটা অত্যন্ত জনবসতিপূৰ্ণ অঞ্চলত আছে আৰু নাম হৈছে টাৰলাই ইম্বাৰগাহ তাত এই ভয়ঙ্কৰ আত্মঘাতী বোমা বিস্ফোৰণটো সংঘটিত হৈছে থিতাতেই ২৪ জন লোকৰ মৃত্যু হৈছে সেয়া চৰকাৰী তথ্য এতিয়াও উদ্ধাৰ অভিযান চলি আছে কিন্তু উদ্ধাৰ অভিযানৰ মাজতে জনাই আছো যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে কাৰণ আহতসকলৰ বেছি সংখ্যকৰ অৱস্থা অতি সংকটজনক ৰক্তাক্ত হৈ পৰিছে সেই অঞ্চলটো কাৰণ আজি যি জুম্মাৰ নামাজ আছিল জুম্মাৰ নামাজৰ কাৰণে তাত প্ৰায় সহস্ৰাধিক লোক তাত সমবেত হৈছিল আৰু নামাজৰ সময়তে এই বোমা বিস্ফোৰণটো সংঘটিত হ'ল সেইকাৰণে অধিক হতাহতৰ তথ্য আহি পৰিছে এতিয়া সেই অঞ্চলটোত যি নিৰাপত্তাৰক্ষী আছে নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰিছে হাই এলাৰ্ট জাৰি কৰা হৈছে কাৰণ হেহতকে আমি দেখিছিলো যে পাকিস্তানৰ লগত সংঘাত চলি আছে বিভিন্ন ধৰণৰ ফালৰ পৰা বেলুচিস্তানৰ ফালৰ পৰা চলি আছে আৰু তাত থকা কাৰণ ইতিমধ্যে আগতো আমি দেখিছো পাকিস্তানত এনেকুৱাবোৰ ঘটনা যেটা সংঘটিত হয় তেওঁলোকৰ ভিতৰৰ কিছুমান আত্মঘাতী যিবোৰ সংগঠন আছে বা যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰে কিন্তু বৰ্তমানলৈকে এই ঘটনাত কোন সংগঠন জড়িত হৈ আছে সেয়া পোহৰলৈ অহা নাই কিন্তু অতি এটা ভয়ঙ্কৰ বোমা বিস্ফোৰণ আছিল আত্মঘাতী বোমাৰুৱে এই ঘটনা সংঘটিত কৰিছে বুলি কোৱা হৈছে সন্দেহ প্ৰকাশ কৰা হৈছে আৰু তাৰ মাজতেই চিয়াসকলক টাৰ্গেট কৰি লোৱা হ'ল আৰু এতিয়ালৈকে তাত ২৪ জন নিৰীহ লোকৰ প্ৰাণ গৈছে তাত বহু সংখ্যক কণ ল'ৰা ছোৱালী আছে বুলি সন্দেহ কৰা হৈছে আৰু ৰক্তাক্ত হৈ পৰিছে সেই মছজিদৰ চৌহদটো এতিয়াও তাত এক বিভীষিকাময় পৰিৱেশ চৌদিশে সকলো ভাঙি পৰিছে মছজিদটোৰ প্ৰায় সংখ্যক অংশ তাত ভাঙি পৰিছে আৰু সেই ভাঙি পৰা অংশসমূহৰ মাজত বহু লোক সোমাই আছে বুলি সন্দেহ কৰা হৈছে আৰু এয়া পাকিস্তান চৰকাৰে জনোৱা মতে যে তেওঁলোকে তদন্ত কৰি আছে হাই এলাৰ্ট জাৰি কৰা হৈছে ইছলামাবাদত যে পুনৰ অনুৰূপ ঘটনা অন্য ঠাইতো সংঘটিত হ'ব পাৰে নেকি কোনোবাই জানি বুজি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে নেকি তাৰো তদন্ত কৰি আছে কিন্তু জনাই আছো যে জুম্মাৰ নামাজৰ সময়ত পবিত্ৰ জুম্মাৰ নামাজৰ সময়ত এটা ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে
টাৰলাই ইম্বাৰগা নামটো হৈছে টাৰলাই ইম্বাৰগা পাকিস্তানৰ ইছলামাবাদত এই মছজিদটো অৱস্থিত আৰু চিয়াসকলৰ এটা মছজিদ যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছিল আজিৰ দিনটোত কিন্তু তাৰ মাজতেই এটা ভয়ংকৰ বোমা বিস্ফোৰণে সকলোকে তছনছ কৰি পেলাইছে বহু লোকৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে কাৰণ এই বোমা বিস্ফোৰণটোৰ পাছত এতিয়াও তাত উদ্ধাৰ অভিযান চলি আছে উদ্ধাৰ অভিযান চলাবৰ কাৰণে তেওঁলোকে কৰবাত নহয় কৰবাত থমকি ৰৈছে যে পুনৰ সেই অঞ্চলসমূহত যি আত্মঘাতী বোমাৰে যি ঘটনা সংঘটিত কৰিলে বা যি সংগঠনে এই ঘটনা সংঘটিত কৰিলে তেওঁলোকে অন্য কিবা প্ল্যান কৰি ৰাখিছে নেকি তাৰ ওপৰতো তদন্ত কৰি থকা হৈছে কিন্তু হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু কেবাখনো এম্বুলেন্সেৰে আহত লোকসকলক ইছলামাবাদৰ যি চিকিৎসালয়সমূহ আছে তালৈ তেওঁলোকক লৈ যোৱা হৈছে কিন্তু জনোৱা মতে আহতসকলৰ অৱস্থাও অতি সংকটজনক কেবাজনৰ অৱস্থা অতি সংকটজনক বহুতৰে হাত ছিঙি গৈছে বহুতৰ ভৰি ছিঙি গৈছে দেখুৱাব নোৱাৰা অসম্পাদ্য ৰূপত দেখুৱাব নোৱাৰা এটা পৰিস্থিতি তথাপিও যিখিনি দৃশ্যাংশ আমাৰ মাজত আহিছে আমি আপোনালোকক দেখুৱাইছোঁ যে যি সংঘাত আছে পাকিস্তানৰ বা এই পশ্চিমীয় দেশসমূহত চিয়া আৰু সুন্নীসকলৰ তাৰ মাজতে এই ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে কোনোবা চিয়া লোকসকলৰ বিৰোধী সংগঠনে এই ঘটনা সংঘটিত কৰিব পাৰে তেনেকুৱা ধৰণৰ সন্দেহ কৰা হৈছে কিন্তু কোনোৱে এতিয়ালৈকে দায়িত্ব স্বীকাৰ কৰা নাই শেহতীয়াকৈ পাকিস্তানৰ ভিতৰ চৰাত যথেষ্ট খাম খেলে আমি দেখিবলৈ পাইছিলোঁ আৰু তেওঁলোকৰ যিবোৰ সংগঠন আছে এই সংগঠনসমূহে কিছুমানে চৰকাৰখনক সমৰ্থন কৰে কিছুমানে নকৰে তাৰ মাজতে তেওঁলোকৰ মাজত সংঘাত আছে আৰু সেই সংঘাতৰ পৰিণতিতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আৰু শেহতীয়াকৈ বেলুচিস্তানত বেয়াকৈ মুখ ঠেকেচা খাইছিল পাকিস্তানে কাৰণ বেলুচিস্তানৰ প্ৰায় সংখ্যক এলেকা তেওঁলোকে এৰি দিবলৈ বাধ্য হৈছে তাৰ লগত হয়তো কৰবাত নহয় কৰবাত বেলুচ লিবাৰেশ্যন আৰ্মি হওক বা তেনেকুৱা ধৰণৰ সংগঠন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই কোনে এই ঘটনাটো সংঘটিত কৰিলে কিন্তু এটা ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল মছজিদৰ চৌহদটো আৰু সেই মছজিদৰ চৌহদত এতিয়া হাহাকাৰ অৱস্থা 24 জন লোকৰ মৃত্যু হৈছে এতিয়ালৈকে বৰ্তমানলৈকে সেই তথ্য আহিছে আৰু আহতৰ সংখ্যা প্ৰায় 80 জনৰো অধিক আছে তাত বহু কণ শিশু আছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে জুম্মাৰ নামাজৰ সময়ত চিয়া লোকসকলে তাত সমৰ্থিত হৈছিল আৰু সেই সময়তেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল আত্মঘাতী বোমাৰুৱে সেই বোমাটো তালৈ লৈ অনাৰ সন্দেহ কৰা হৈছে আৰু তাতেই সেই বোমাটো তেওঁলোকে বিস্ফোৰিত কৰিছে যাৰ ফলত চৌদিশে এক ৰক্তাক্ত পৰিৱেশ এতিয়া উদ্ধাৰ অভিযান চলি আছে আৰু উদ্ধাৰ অভিযানৰ অন্তত জানিব পৰা হ'ব যে প্ৰকৃত ক্ষয়ক্ষতি কিমান হৈছে কিমান লোকৰ মৃত্যু হৈছে এতিয়ালৈকে 24 জন লোকৰ মৃত্যুৰ খবৰ 80 জনৰ অধিক লোক আহত হৈছে ততাতৈয়াকৈ চিকিৎসালয়লৈ তেওঁলোকক নিয়া হৈছে উদ্ধাৰ অভিযান চলাই থকা হৈছে অগ্নি নিৰ্বাপক বাহিনী আহিছে কাৰণ যিটো মছজিদত বিস্ফোৰণটো সংঘটিত হ'ল সেই মছজিদৰ প্ৰায় 80% অংশ ভাঙি পৰিছে আৰু তাৰ ভিতৰতে বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যে আত্মঘাতী বোমাৰুৱে বোমাটো একেবাৰে মছজিদৰ ভিতৰলৈ আনিছিল আৰু তাতেই বোমাটো বিস্ফোৰণ সংঘটিত হ'ল তাৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতি ইছলামাবাদত হাই এলাৰ্ট জাৰি কৰা হৈছে সন্দেহ এতিয়ালৈকে যি পাকিস্তান চৰকাৰৰ ফালৰ পৰা যি তথ্য পোৱা গৈছে তাত তেওঁলোকে কৈছে যে কোনো সংগঠনে যিকোনো সংগঠন হওক সন্ত্ৰাসবাদী সংগঠন হওক বা অন্য যি সংগঠন হওক কোনোৱে কিন্তু এতিয়ালৈকে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰা নাই যে ইছলামাবাদৰ এইটো যি চিয়া মছজিদ আছে টাৰলাই ইম্বাৰগাহত এই যি ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ তাত কোন জড়িত আছে সেয়া পোহৰলৈ অহা নাই হয়তো পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু তথাপিও জনাইছোঁ যে 24 জন নিৰীহ লোকৰ মৃত্যু হৈছে 80ৰো অধিক লোক আহত হৈছে ধন্যবাদ